বহাগে পালেহি ককালে ভাঙিলে এই বহাগ বিহু আহিলে নহয় এই কপৌ ফুল কেইজোপি এই পলিথিনটা ক'লা পলিথিন লৈ এই ভালদৰে পেকিং কৰি থ'ব লাগিব নহ'লে একেবাৰে মানুহবোৰে একদম আহোঁতে চিপি সেই লৈ গোটেই শেষে কৰি দিব তাৰপিছত আৰু এই লিখি থ'ব লাগিব বৰ্ড এখনত চকু নিদিবা নহ'লে গোটেই মুখ লাগি গোটেই গেলি এদাই হৈ যায় এই আমাৰ এই বোৱাৰীজনী আৰু দেই লোকৰ বোৱাৰী একে বহাগ বিহুৰ দিনাখনি ঘৰতে থাকে কাম বন কৰে একদম ধুনীয়াকৈ হেৰি কৰে তাই আকৌ কাম বনখিনি কৰিব লাগে বুলি মাকৰ ঘৰলৈ ফোজ কৰি গুচি গ'লগৈ আৰু আমাৰ এইটো একদম মাইকীমূৰীয়া ঘৈণীয়েকৰ ওপৰতে কথা এটা ক'ব নোৱাৰে আৰু আমাৰ এই ল'ৰাটো একেবাৰে মাকজনীতকৈ একদম তাৰ ভাগৰ একেবাৰে সি ঘৈণীয়েকজনী একেবাৰে মৰমৰ হৈছেগৈ এইচব ল'ৰা মুঠতে একেবাৰে সেই গৰ্ভতে একেবাৰে বিয়ে দি পেলাই খুৱাই মাৰি পেলাব লাগিছিলে তেতিয়াতো কমচে কম এনেকুৱা দিনবোৰ দেখিব নাপালোহেঁতেন মেম চাহাব গাড়ীখন যে ইয়াতে ৰখাই দিব ক'লে আপোনাৰ ঘৰ ইয়াৰ ওচৰতে আছে নেকি নাই ওচৰত নাই অকণমান দূৰলৈ আছে তেন্তে বলক ক আপোনাক গৈ তাত থৈ আহিমগৈ আপুনি কি এখন খোজকাঢ়ি যাব নেকি তই মোক খোজকাঢ়ি যাবলৈ সুধিব আহিছ তই কি ভাবিছ মই কি খোজকাঢ়িব নোৱাৰো নেকি মই খোজকাঢ়ি যাম তই গৈ থাক ইয়াৰ পৰা পিছে বেগটো কেনেকৈ দিব বেগটো বহুত গধুৰ নহয় আপুনিতো বহুত কাপোৰ আনিছে নালাগে বেগ চেগ মই একো নিনো ইমান গধুৰ বেগ কৈ লাগি ফুৰিব মই গৈ তাতে গৈ কিনি ল'মকৈ দামী কাপোৰ চেগ কেইটামানে আৰু তই এই কাপোৰবোৰ এই ৰাস্তাত যদি কোনোবা দুখীয়া মানুহ পাওঁ তাক বিলাই গৈ থাকিবি হ'ব আপুনি চিন্তা নকৰিব মই একদম মানুহবিলাকত যাম নহয় মই মানুহক দিব গৈছোঁ কিন্তু তোৰ নিজৰ ঘৈণীয়েক দি থৈ নাহিবিকে হ'ব চিন্তা নকৰিব মেম মই মানুহৰ ৰাস্তা পালে দি থৈ যাম পিছে আপুনি গৈ থাকক আৰু দিয়ক ময়ো গৈ থাকোঁ হ'ব যা আৰু তই মোক যাবলৈ ক'ত সাহ পালি যা তই মই গৈ আছোঁ মেৰি বলম মিটা দিদাৰি চলে বেচি পাইছিল গ'ল একদম এখন মোৰ বগা ঠাই ক'লা মানুহ একদম মোৰ তাৰপিছত কাপোৰযোৰ ক'ত দুখীয়া মানুহ দিব আছে মই গৈ একেবাৰে মোক ঘৈণীয়েকজনীক পিন্ধাবগৈ দিমগৈ আৰু তাইক এই গোটেইবোৰ একেবাৰে দিদি নিদিওঁ সদায় এযোৰকে দিদি থাকিম তাই ভাবিব বা মোৰ ধনী হৈ গ'ল আজি আমাৰ তাই আহিম বুলি কৈছিলে নহয় আহি পালেহি নেকি কেনেবাকৈ আকৌ আৰু তাই কৈছিলে সি আমাৰ ভিনদেউক পঠিয়াই দিবলৈ একদম তাইক বাছ ষ্টেচন আনিবলৈ নগ'লে নহয় কি হ'ব বাৰু এতিয়া যাওঁ কওঁগৈ একেবাৰে সেই মানুহটো মানে আৰু দেই কালিয়ে কৈ থ'লোঁ চাগে এতিয়ালৈকে পাহৰিলে চাগে গ'লে হয় আৰু দেই নগ'লে কিন্তু তাই গোটেই ঘৰখন অকতলা কৰি দিবহি আহি পিনে পপু আহি নাপালেহি হৈছে আৰু দেই এইজনী একদম জ্বালামুখীতকৈ খাটিছা কোনোবা আছেনে ঘৰত ওলাই আহিলি তই যে মোক ফোন এটা কৰিব লাগিছে নহয় মই ভিনদেউক পঠিয়াই দিলোঁহেঁতেন তই ভিনদেউক পঠিয়াই দিয় আৰু তোক মই কি বুলি কৈছে নহয় তোক ভিনদেউক পঠিয়াই দিব ক'লোঁ তই ভিনদেউক পঠিয়াই নিদিলি তোক পুতেক কেতিয়া পঠিয়াই দিব পাৰ গোটেইটো খোজকাঢ়িকে আহিছ তই গম পাইছনে বাৰু আৰু তই আহিছ কিন্তু বেগ এটা লৈ অহা নাই যে কাৰণটো কি বেগ কিয় আনিব লাগে তহঁতৰ কাপোৰ নাই নেকি তোৰ কাপোৰ পিন্ধিম আকৌ এইজনী একদম মোৰ কাপোৰখিনি তোৰ কাপোৰ জুৰিবনে দেখা নাই নেকি মই যেনেকৈ হাতীজনী তই সেনেকৈ একেবাৰে শুকান কৰি ডাল তোৰে জানো মোৰ কাপোৰ জুৰিব যদি নোজোৰে তেন্তে গৈ দৰ্জিযোৰ চিলাই আনিমগৈ তথাপি মই তোৰ কাপোৰ পিন্ধিম পিছে আমাৰ এইকেইটা নাই নেকি ঔষধকেইটা সিহঁতক দেখা নাই যে নাই সিহঁত নাই সিহঁত আজি বিহু আখৰা কৰিব গৈছে বহাগ বিহু পালেহি নহয় তহঁতক মই বহাগ বিহু খাব আহিছিলোঁ ধেত পাহৰি থাকিলোঁ বৈ এতিয়া বাহিৰে পিনে কিবা কিবি খাবগৈ দিবি ভিতৰত গৈ পিনে তই খাবি তোলৈ খাবলৈকে মই এগালমান গোটাই থৈছোঁ তাকো তই খাইছোঁ একদম একেবাৰে চেৱা খুদাল হৈ আছ খাবি আমাৰ এইজনী আৰু দেই একো খাব মানুহ নহয় কি আপোনাৰ ঘৰলৈ মাহী মানে জ্বালামুখী আহিছে আমাৰ ঘৰলৈ মাহী জ্বালামুখী আহিছে পিছে তই যাবি খবৰ এটা ল'বলৈ ৰাম কৃষ্ণ দেই নাই একদম আপোনাৰ ঘৰলৈ এবাৰ খবৰ ল'ব গ'লোঁ একদম পিষ্টলটো দেখুৱাই যিহে ভয় খোৱালে সেইটো ভয়তে আপোনালোকৰ নাযাওঁ আৰু দেই মই নাই এই পিষ্টল এবাৰ থৈ আহিম বুলি কৈছে আমাৰ বাইদেউৰ মায়ে গালি পাৰিলে নহয় সেই পিষ্টলটো নানিবলৈ সেইটোকে পিষ্টল থৈ আহিম বুলি কৈছে যাবি একো নহয় পিষ্টলটো থৈ আহিছে যদি যাব পাৰি হ'ব বাৰু যাম দিয়ক পিছে কাইলৈ বিহু আখৰলৈ আহিব নহয় আহিম কিয় নাহিম বিহুৱে হৈছে মেইন পিছে তই থাক মই গৈ থাকোঁ আমাৰ চাগে জ্বালামুখী মাহী আহিবই পায় হ'ব মইনো ইয়াত ক'ত থাকিম আৰু মই ভিতৰলৈ যাওঁগৈ যা তই ভিতৰলৈ যা মই একদম ঘৰলৈ পোনাওঁ আৰু
বা মহেন্দ্ৰ দাহঁতৰ একদম মাহী এজনী বেয়া সাঁতৰা দেই নাযাওঁ দেই সেইটো হ'লে আৰু মাহীজনী থকালৈকে ঐ বৈ সোনকালে যাম বৈ মাহী আহিব না আজি মাহী ঘৰত আহি নাপায়হি তেন্তে বেয়া কোবাব বে মই পাহৰিয়ে কৈছিলোঁ মাহী আহিব বুলি যাওঁ বৈ সোনকালে যাওঁ মাহী যে ঘৰ আহি নাপায়হি একদম মই কোবাব আৰু লগতে মাহীক আনিব যাব লাগিব নহয় ঠিকে কৈছ যাওঁ বৈ লৈ আহোঁতে মাহীহঁতক আৰু মাহী তাইৰে এটা কাৰণে ভাল আৰু দেই একদম মাহী আহিলে একদম মাহঁতক গালি পাৰি আমাৰ যে পঢ়িব নিদিয়ে সেইটো কাৰণে ভাল লাগে আৰু মাহীকে মোৰ ভাগৰ একে মাহী আহিলে মোৰ সেইটো কাৰণে বেছি ভাল লাগি যায় আৰু লগতে মাহী আহিলে যে একদম কাপোৰ চাপোৰ একদম চিন্তা নাই তেওঁ চব কিনি দিবগে ঠিকে আছে এতিয়া যাওঁ বৈ মাহী আহি যদি আমাৰ নাপায়হি তেন্তে কাপোৰ চাপোৰ একদম চব যাব আৰু